হাউলিৰ হালপাকুৰি গাঁৱত চাঞ্চল্যকৰ ঘটনা। হালপাকুৰি গাঁৱৰ পশ্চিম পথাৰত ওলাল এজন মানুহৰ লাওখোলা। জানিব পৰা মতে 4 মাহ পূৰ্বে এটা ফোন ৰিচিভ কৰি ঘৰৰ পৰা ওলাই গৈছিল আনোৱাৰ হুছেইন নামৰ এজন লোক। পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰাৰ পিছতো আনোৱাৰক বিচাৰি উলিয়াব পৰা নাছিল আৰক্ষীয়ে। আজি হঠাৎ কেইজনমান সৰু ল'ৰাই পথাৰত ফুৰিবলৈ আহোঁতেই বান্দৰে ল'ৰাকেইজনক খেদাত ল'ৰাকেইজনে জংঘলৰ ফালে দৌৰ মৰাত তাতেই দেখা পায় লাওখোলাটো। লগে লগে ল'ৰাকেইটাই ৰাইজক অৱগত কৰে। স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ লাওখোলাটোৰ লগতে কিছু সামগ্ৰী উদ্ধাৰ কৰে। লাওখোলাটোৰ ওচৰত আনোৱাৰ হুছেইনে পৰিধান কৰা কাপোৰ পোৱাত লাওখোলাটো আনোৱাৰ হুছেইনৰে বুলি সন্দেহ কৰিছে একাংশই। মানুহজন যে ঢুকাইছে এই মানে কি কয় আপনার কি লাগে? মোর ঘর ডকা। আপনার নিজের ভাই? নিজের ভাই। কি নাম আছিল তেওঁৰ? আনোয়ার হোসেন। আপনার নাম কি? মিয়া হোসেন। এই তেওঁ মানে বিবাহিত আছিল নে? তেওঁৰ মানে ল'ৰা ছোৱালী কেইজন আছিল? ল'ৰা ছোৱালী 4টা। মানে কেনেকৈ ঘৰৰ পৰা ওলাই আহিছিল আচলতে যেদিনা ঘৰৰ পৰা মানে হেৰাইছিল মানুহজন? 1টা বজাত ভাত খাব, ভাত খোৱা নাই, এই ফোনত গুচি আহিছে। মনে মনে এটা গঞ্জি কটৰ আছে, এটা লুংগি পিন্ধন আছে, এটা গামছা আছে লগত, এটা আছে মোবাইল। তাৰপিছত ঘৰৰ পৰা গুচি আহিছিল? ঘৰৰ পৰা গুচি আহিছে। গুচি আহি আৰু মানে ঘৰত যোৱা নাই? যোৱাই নাই আৰু। মানুহটো যে হেৰাইছিল থানাত এজাহাৰ দিছিল নে? থানাত এজাৰি দিছোঁ, এজাৰিটো পোৱা নাই। থানাৰ পৰা কি কৈছিল? থানাৰ পৰা একো কোৱা নাই মোৰ আগত। ঘটনাটো কেনেকৈ হৈছিল একদম প্ৰথমৰ পৰা জনাওকচোন অলপ। ঘটনাটো সেনেকৈ এই যে ক'লাক আপোনাৰ দুপৰীয়া ভাত খাব, ভাত খোৱাৰ আগতে তাৰমানে কোনোবাই ফোন কৰিছে। ফোন কৰাতে সি ফোন মোবাইলটো কাণত লৈয়ে ওলাই আহিছে ঘৰৰ পৰা। ওলাই আহি আৰু ঘৰ যাই পোৱা নাই। কিমান দিন আগত আজিৰ পৰা? মোটামুটি এজাহাৰটো তাত থানাত দিয়া হৈছিল 15/9তো, আৰু হয়তো 2 দিনমান আগত। মানে 4 মাহমান হৈ গ'ল আৰু। 4 মাহমান হ'ল। এজাহাৰ দিয়াৰ পিছত থানাই কি কৈছিলে? এজাহাৰ দিয়াৰ পিছতো থানাৰ আৰু কোনো খবৰ চবৰ লোৱা নাই। আপোনালোকে খবৰ লোৱা নাছিলে নেকি? আমাৰতো তেওঁলোকে মানুহবিলাক দুখীয়া মানুহ হয়তো কায়ো যোৱা নাই থানাত খবৰ চবৰ ল'বা। মানুহজন ওজা চোজা তাতে যাই সুধিছে কেনেকৈ মৰছে, কি কথা। কিছুমান ওজাই কৈছে অমুকত গৈছে, কিছুমান কৈছে মৰছে, কিছুমান কৈছে জীয়াই আছে। সেই হিচাপতে মানুহে আৰু কোনো খবৰ চবৰ লোৱা নাই তেওঁলোকৰ ঘৰৰ পৰা। মানুহজনৰ ঘৰ ক'ত আছিল? বৰবাৰীৰ ঘৰ। আপুনি কিবা হয় নেকি তেওঁৰ? নাই, আমাৰ ওচৰৰ মানুহ। কি নাম আছিলে বুলি কৈছে মানুহজন? আনোৱাৰ হুছেইন। আনোৱাৰ হুছেইন। তেওঁৰ দেউতাকৰ নাম কি আছিল? আহমদ আলী। আহমদ আলী। মৃত? মৃত। আজি কেনেকৈ বিচাৰি পালে আচলতে? আৰু কংকালটো যিটো কংকাল পাইছে, এই কংকাল পোৱাৰ পিছত কেনেকৈ মানে গম পালে যে সেই বডিটো তেওঁৰে হয়? তাৰমানে আজি পালা কেনেকৈ মানে কথাটো হ'ল, আমাৰ গাঁৱৰে 2-3জনমান সৰু চলি ইফালে আহিছিল বুলি কোনোবা তাতে গৈছিল। যাওঁতে ইফালেদি যাই আছিল ঘৰত। যোৱা সময়ত বোলে তাহাক বান্দৰে খেদছে। বান্দৰে খেদাৰ পাছত তখন সিফালে দাউৰি গুচি গৈছে। যাই তাতে থিয়া হৈছে, সিফালে পুখুৰী যাব পৰা নাই। তাতে থিয়া হৈছে। থিয়াৰ পাছততো মুখমণ্ডলখন চাইছে, এই কংকালটো যে পৰি আছে সেইটো চাইছে। চোৱাৰ পাছত তাহন আৰু হয়তো কংকালটো চাই অলপ বিচাৰিছে। বিচাৰতে কাপোৰটো বোলে ওলাইছে। কাপোৰটো ওলাতে কাপোৰ দেখি তাহন চিনি পাইছে। তাৰপাছত ঘৰৰ মানুহক খবৰ দিছে। সেই হিচাপত ঘৰৰ পৰা মানুহ আহিছে। আহি কাপোৰ চাপোৰ চাই ভাবছে হয় এইটোৱেতো আমাৰ মানুহ। মানে যিযোৰ কাপোৰ পিন্ধি আহিছিল সেই কাপোৰযোৰে আছে? কাপোৰ, চেণ্ডেল, আপোনাৰ গামছা আছিল লগত, চব একেলগে পাইছে। এইটো মানে কি বুলি সন্দেহ কৰে? মাৰ্ডাৰ হ'ব নে চুচাইড? মানে মাৰ্ডাৰটো হ'ব। এইটো কোনোবাই হয়তো ফোনত মাতি আনিছিল, যদি হয় ফোন পাই সি আহিছিল ঘৰৰ পৰা ওলাই, গতিকে সেইটো কোনোবাই মাৰ্ডাৰে কৰিছে। সন্দেহ হয় নাই কোনোবা? সন্দেহটো আমাৰ কাৰ হ'ব? এথান আমাৰতো সিয়াৰ লগত ভালকৈ কাৰো ৰিলেশ্যন নাছিল। তো ফোনত আহিছে, এথান সেইটো ট্ৰেক কৰি ওলাই যাব। মানে তেওঁ কি কাম কৰিছিলে নে? এনেই ঘূৰি ফুৰিছিল আৰু ওজা চোজা গিৰি কৰিছিল। নহয়, মানে যিজন মানুহ আজি ঢুকালে আৰু আনোৱাৰ হুছেইন, তেওঁ আগতে কি কাম কৰিছিলে? হাজিৰা তাজিৰা কৰিছিল ক'ৰবাত। ধৰক এই মানে গাঁৱৰ মানুহ গাঁৱে যায় ঘৰে ঘৰে কাম কৰিছে। তাৰপাছত ওজাও কৰিছিল, মানে মানুহ ঘৰত ঝাৰা পকা দিয়ে। ঘৰৰ পৰা বাজাৰত গৈছোঁ, বাজাৰৰ পৰা আহি আছোঁ এইটো ৰাস্তাত দি, মানে বহুত বান্দাৰ আছে ৰাস্তাত। বান্দাৰ কামত দাউৰি দিছে। বাগানৰ ভিতৰত সোমাই গৈছোঁ, চাই যায় তাতে যাই দিওঁ যে মানুহৰ মাথা এটা, মানে মাথাটোৰ দিকে ভয় খাই গৈছোঁ। তাৰপিছত চাই আছোঁ যে কাপোৰ আছে, মানে গুঞ্জি আছে, মানে আৰু আমাৰ গাঁৱৰ মানুহ হাৰাইছে। সেইকাৰণে আমি ঘৰত গৈছোঁ। ঘৰত যাই আমি তাক মাতি লৈ আহিছোঁ। মাতি লৈ আহিছোঁ। তাৰপিছত সি চাইছে, আমাৰ ঘৰৰ মানুহ চবকেইটা চাইছে। চোৱাৰ পিছত মানে কাপোৰ চাপোৰ চব মানে সেনেকৈ পোৱা গৈছে যে সেইটোৱে মানুহ হ'ব। মানে কাপোৰ চাই সন্দেহ হৈছে আনোৱাৰ হুছেইনৰ কাপোৰ বুলি? আনোৱাৰ হুছেইনৰ কাপোৰ বুলি। তোমালোকে আহোঁতে কেইজন ল'ৰা আছিলা? তিনিজন ল'ৰা। তোমাৰ নাম কি? মোৰ নাম সানিদুল শিকদাৰ। বৰবাৰী জাততে ঘৰ? বৰবাৰী জাত। তাৰ ঘৰৰ লগতে ঘৰ, ওচৰতে আমাৰ মামা হয়। নিজৰ মামা? নিজৰ মামা।
মানে মামাই কি কৰিছিল আনোৱাৰ হুছেইনে আনাচনে মানে কিবা কবিৰাচি টবিৰাচি কৰিছে আৰু কাম কৰে মানে মানে বাজাৰত মানে কিবা কাম কৰে বিল্ডিং চিল্ডিঙে কাম কৰে যোগালী কাম কৰে মিস্ত্ৰী কাম কৰে সেইটো কাম কৰে আৰু কিবা বেলেগ কাম কৰিছিল অজা বেলেগ নাজানো হাউলিৰ পৰা কৌশিক দাসৰ ৰিপৰ্ট এনি ভাৰত 24